গুড মৰ্নিং, নমস্কাৰ, হেল্ল' ইউটিউব ফেমিলিসকল, কি খবৰ, কেনে আছে, ভালে আছে নে বেয়া আছে, জনাই থাকক। মৰমত হোলী, হেপী হোলী বুলি জনাই দিলোঁ আপোনালোকক। চ' হেপী হোলী। আজি হোলীৰ দিনত ওলাই আহিছোঁ কুৰ্তা পায়জামা পিন্ধি লৈ, ঘৰত চবকে ডাঙৰ মানুহজনক সেৱা জনাই, তুলসী গছত সেৱা জনাই চব কৰি লৈ মই এতিয়া ওলাই আহিছোঁ হোলী খেলিম বুলি নহয়। আজি ডাঙৰৰ হোলী, চ' চবকে সেৱা জনাব লাগে। মেইন হোলী কালি হোলী খেলিম, আজি সেৱা জনাম আৰু চবকে। তো হোলীৰ দিনাখন ঘৰতে আছোঁ, কাৰণ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰাটো বেছি ইম্পৰ্টেণ্ট ৰেডাৰ দেন ফ্ৰেণ্ড এণ্ড চাৰ্কেল। কাৰণ ফেমিলি ফাৰ্ষ্ট প্ৰায়ৰিটি, কাম পিছত। কামটো লাইফত আহি থাকিব, কৰি থাকিম ভাই, খালি পইচা ইনকাম কৰিলে হ'ব নেকি? বাকী আৰু কওক, কেনেকুৱা কি খবৰ, কেনেকৈ আছে, ভালে আছে, বেয়া আছে, জিন্দা আছে, মৰি আছে? उसको सांस तो लेने देवे। বাকী এতিয়া আজি ৱেডাৰটো বঢ়িয়া ৱেডাৰ, একদম ছানলাইট চাওক, একদম সুন্দৰ ৱেডাৰৰ মাজতে মই গৈ আছোঁ মোৰ ধনুক লৈ। এতিয়া মই মোৰ চচুৰাল যাওঁ, চচুৰাল গৈ কেনে মা দেউতাকক ভৰিত আবিৰ লগাই সেৱা জনাই বাছ ষ্টাৰ্ট কৰিম। ত' আপোনালোকে জনাওক যে মোৰ নিউ লুকছটো কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে। নিউ লুকছটো চুলি ডাঙৰ আছিলে, এতিয়া সৰু কৰিলোঁ, সৰু কৰাৰ পিছত অলপ মুখটো খুলি আহিছে, ভৰি আহিছে। তো বাকী কওক, ধনক লৈ যাওঁ, ধনক লৈ এতিয়া মই যাওঁ বেলগুৰি গৈ কেনে তাত মই আকৌ ব্লগিং ষ্টাৰ্ট কৰিম। তো তেনেকৈ কৈ কেনে মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিলোঁ। তো ব্লগ ষ্টাৰ্ট কৰাৰ পাছত কি হ'ব আজি নাজানো দেই, আজি কেনেকৈ চলাম বাইক আজি সেইটো ভাবি আছোঁ। লগৰবোৰেতো মাতিছে, বাট মই নাযাওঁ। মই আজি ক'তো নাযাওঁ, মই আজি ঘৰে ঘৰে যাম। আজি এফালে খাচী মাংস, এফালে ব্ৰইলাৰ মাংস। খাচী খাম নে ব্ৰইলাৰ খাম, চবফালে মিলাই জিলাই খাম। খাচীও খাম, ব্ৰইলাৰো খাম, আধা থাকে। চচুৰবাৰী আধা খাম, ইয়াতো আধা খাম, তেনেকৈ টাইপৰ বস্তু। তো বাকী ধনক লৈ ষ্টাৰ্ট কৰিলোঁ মোৰ বাইক ৰাইডিং। আহিলোঁ হোলী বুলি চাওঁ মায়ে কি বনাইছে আজি। মায়ে চাগে আজি তামাম বস্তু বনাইছে। এইটো উঠালে গম পাম ন মা, চৌকাটো উঠালে আপোনালোকে দেখা পাব ধুনীয়াকৈ খাচী মাংস গোন্ধটো আহি আছে ন, খাবলৈ মন গৈ আছে ন মা। দেখাই দিয়কচোন, আমাৰ ৰাইজে দেখাব। এইয়া দাঙি দিলে, খাচী বনি আছে আজি খাচী মাংস দি খাম। মহাৰাণী ভিক্টৰিয়া আহি পাব ইভিনিং, মহাৰাণী ভিক্টৰিয়া আহি কিনে খাব আৰু তেল মাৰি খাব আৰু। ৰাতিপুৱা উঠিয়ে ফোন কৰিছে, এইটো মেছেজৰ ৰিপ্লাইটো দিয়া, মোৰ টোপনি ভাঙি এইটো মেছেজ ৰাতিপুৱা কালি বোলে ওচৰৰ ঘৰৰ বোলে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বোলে কাজিয়া লাগি আছে বোলে। কান্দি শুনি আছে, ল'ৰাটো বোলে মাৰি আছে নেকি ছোৱালীটোৱে কৈ আছে প্লিজ হেল্প মি। সেই লগৰ ছোৱালীজনী তাই বোলে ভাবিছিলোঁ ওলাই গুচি যাব, গুচি কেনে বোলে বচাব বোলে ছোৱালীজনী। মই কৈছোঁ বাহ, তুমি বচাবানে? তো তেনেকৈ মানে হৈছে কাহিনীটো ৰাতিপুৱা ক'লে তাই, শুনিলোঁ, ভাল লাগিলে। এইয়া চাওক, এই হ'ল আমাৰ লোকেল মুৰ্গীয়ে চব খায়, ভাতো খায়, চাউলো খায়, কণীও খায়। এইটো আমাৰ দেশী কুকুৰে চাওক কি কয়, আমাৰ দেশী নহয়, এইটো আমাৰ মালটো হয়, আচল মালটো। কি কৰি আছ কি তই, কি কৰি আছ? তই কি কৰি আছ? ৰাইজে দেখা পাইছেনে নাই? তই কি কৰি আছ তই? ক'ত চা, কি কৰি আছ চা, কি কৰি আছ তই? তই গা ধুলি নে? চাক এইটোজনী চাক বনুৰে, উঠ বেটা, উঠ। এই আমাৰ বেটা, তাই হ'ল আমাৰ বেটাই কাজিয়া কৰি মোক দেখা পালে খালি খং কৰিব আৰু একো নাই। হা, দেখা পালে খং। বেটা কক বেটা, আহা কক বেটা। এইয়া মোৰ কক বেটা আহি আছে, মোৰ কক বেটা। এইটো হ'ল মোৰ আচল বেটা, মোৰ চূন্য বেটা, মোৰ কক বেটা, মোৰ চূন্য বেটা, কক। তাই মোৰ কক, মোৰ জান কলিজা। এইয়া চাওক আহি গ'ল, বাগৰি দিলে। তেহঁতক এনেকৈ মৰম কৰি থাকিব লাগে সদায়। সিহঁতে মৰম মানে এনেকৈ মৰম কৰি সিহঁতে বাগৰি গৈছে। খালি মৰম লাগে,
এই আৰু কি হৈছে মই দুটাকে মৰম কৰিছো মই দুটাকে মৰম কৰি আছো তাই দুটাকে মৰম কৰিছো মই দুটাকে মৰম কৰিছো মই তোমাক অকলে কৰা নাই দুটাকে মৰম কৰিছো ত' সিহঁতক মৰম কৰি থাকিব লাগে এনি টাইম মৰম নকৰিলে একদম উপায় নাচায় এইটোতো আহি বহি গৈছে ওচৰতে একদম আৰু এইজনী খালি চিঞৰি থাকিব এইটো মতা এইটো মাইকী এইটো মোৰ কক এইটো মোৰ জনৰ টুকুলাটো এইজনী মোক সৰু পৰা জানো একদম আহিলে সময়খিনি কেনেকৈ ইয়াত আহিলে সময়খিনি কেনেকৈ পাৰ হৈ যায় আপোনালোকে ক'ব নোৱাৰিব কাৰণ চব আছে মনত ককো আছে পুলপুলি আছে মোৰ পুলপুলিটা পুলপুলি কলে এইটো হ'ল পুলপুলি মোৰ পুলপুলি দেখা দে চাহ ৰাইজে তোক দেখাব পাৰে চা এই চাই পেলাই চা এটা চা এই তো কি হ'ল তই তলৰ ফালে কিয় চাই আছ তো ইহঁতে এনেকৈ খেলি থাকে পাৰ কৰি থাকে সময়খিনি বাছ এটা আৰু এটা বেটা হৈ গ'ল তেনেকৈ বহি থাকিব বেটাই তেনেকৈ বহি বহি মানুহক চিঞৰি থাকিব তাৰ একো কাম নাই ভাত খাব শুব আৰু খাব আৰু চিঞৰিব বদমাচি কৰিব কোন আহিছে কাকো আহিব নিদিবি বুজিছ যোনে আহিব একদম কামুৰি দিবি বাছ এইখিনি বস্তুৱে মাহঁতক লগালোঁ আবিৰ লগাই সেৱা জনালোঁ আজি ডাঙৰ সেৱা জনাব লাগে তো জনাই দিলোঁ বাকী বহি আছোঁ মিঠাই এটা খালোঁ বাকী মাংস বনি আছে মাংসটো বনোৱাৰ পিছত ভাতটো খাম আৰু ইয়াত আধা ভাত তাত আধা ভাত দুইফালে খাব লাগিব না দুইফালে আধা আধাকৈ খাম শুনিহে এয়া গোহালি ইয়াত ছাগলী থাকে আৰু এইটো বদমাছ এয়া এই বদমাছে খালি বদমাচি কৰি থাকিব তাৰ একো কাম নাই বদমাচি কৰা কাম বদমাছ কি কৰিছা খালি এনেকৈ খোজাই থাকিব লাগে তাৰ পিঠিটো খোজাই থাকিব লাগে ওচৰত আহি খোজাই থাকিব লাগে এইটোৱে কাম তাৰ এনেকৈ কৰিলে আকৌ মোৰ হাতটো চাই খোজাই থাকিব লাগে খোজাই আছোঁ বাছ তেনেকৈ সময়খিনি পাৰ হৈ গৈ থাকে আৰু তেনেকৈ পাৰ হৈ যায় গোটেই সময় কোন আহিছে চাওঁ দোকানো আছে দোকানত যাওঁ দোকানত কাষ্টমাৰ আহিছে এই মাইকীজনী আহিছে ব'লা যাওঁ আমি দোকানত যাওঁ দোকানত গৈ চাওঁ কোন আহিছে এইটো কিন্তু এজনী কাম খাব খালি খাব মাছ Yes. No. চব হলি বুলি ইয়াত বোকাৰে খেলা হৈছে বোকা হলি আরে ভগৱান বোকাৰে খেলা হলি বোকা হলি Hare Krishna খেলা কেনেকৈ আছে মাংস হৈ আছে মেৰিনেট আফটাৰ মেৰিনেট ইয়াক পেটত যোৱা হ'ব আৰু পেটত যোৱাৰ পাছত ৰাতিপুৱা ওলোৱা হ'ব তো আজি বিৰিয়ানী বনোৱা হ'ব বিৰিয়ানী বনোৱাৰ পাছত আমাৰ পেটত যোৱা হ'ব আৰু যোৱাৰ পাছত ৰাতিপুৱাই গম পোৱা যাব কিমানখিনি লোৱা যায় তেনেকৈ মা পিছফালে লেকচাৰ মাৰি আছে আৰু মই ভিডিঅ' ব্লগ বনাই আছোঁ মা কি লেকচাৰ মাৰি আছে তো তেনেকৈ আমি আগবাঢ়ি যাম আগবাঢ়ি যাই কিমানখিনি আগবাঢ়িম এইটো আপোনাক পিছত জনাম তো এতিয়া চাউলখিনি বহোৱা হ'ব বহোৱাৰ পিছত মাংসখিনি বনোৱা হ'ব তাৰপাছত বিৰিয়ানীখিনি বনোৱা হ'ব তিনিটা বস্তু একেলগে নবনাব নোৱাৰি ন তেনেকৈ বস্তুখিনি হৈ যাব তো আজি এটা সৰু ৰিলছ আপলোড দিম সৰু ব্লগ মিনি ব্লগ সেইটো চাব ওপৰ মানুহৰ কাৰণে বনোৱা হ'ব এফালে বনোৱা এফালে ট্ৰান্সফাৰ সেইফালে খোৱা তো আজি হোলী ভালকৈ খেলিলোঁ মুখখন আজি মোক চিনাকি পোৱা নাছিলে কিয় নাছিলোঁ মই আজি গোটেই কালাৰ মিক্স হৈ কেনে ক'লা হৈ গৈছিলে মুখখন বাৰু বঢ়িয়া তেনেকৈ হৈ যাব
প্ৰত্যেক বছৰ হোলীত অচিনাকি হ'ব লাগে, কাৰণ চিনাকিত চবেই থাকে। অচিনাকি ফেচটো গম পালে গম পোৱা যায় কোন হয় তুমি, হয় নহয় নহয়? অঁ, আজি টেডি বিয়াৰো ভালকৈ চাই আছে বা মুখখন ভৰা ভৰা লাগি আছে, ভাল লাগি আছে। তেনেকৈ বস্তুখিনি বিৰিয়ানীখিনি বনাওঁ, বনোৱাৰ পাছত আপোনালোকক জনাম কেনেকৈ হৈছে আফটাৰ খোৱাৰ পাছত। ঠিক আছে, অ'কে বাৰু, ঠিকে, টাটা, হেল্ল'। আৰু ঠিক তেনেকৈ মুৰ্গীক হত্যা কৰি আমি আনিছোঁ ইয়ালৈ, যাতে ইয়াক আমি খাব পাৰোঁ। ই এতিয়া কেৰাহীত উতলি আছে কিয় জানে? মোৰ পেটত উতলিবলৈ। তো তেনেকৈ আমি কৰি যাম, খাই যাম, সেইটো আমাৰ কাম। আৰু আপোনাৰ কাম চোৱাটো, চাই থাকিব মুৰ্গীটো কেনেকৈ মাৰিছোঁ, আপুনি গম নাপায়, তো খোৱাটো চাই থাকিব কেনেকৈ খাম যে। তো সেই বস্তুটোৰ সেই পদ্ধতিৰে আমি কি কৰোঁ, বিৰিয়ানীটো বনাওঁ। বিৰিয়ানী বনাবৰ কাৰণে মাংসটো আকৌ বনাইছোঁ, ইয়াত চাউল ইয়াত উতলি আছে। বিৰিয়ানী আজি খাম, ৰখি আছোঁ কেতিয়া খাব পাম। বাৰু তেতিয়ালৈকে আপোনালোকে চাই থাকক ব্লগটো, লাষ্টলৈকে গম পাব যে কেনেকৈ খাম। এতিয়া হ'ব প্ৰিপাৰেশ্যন বিৰিয়ানীৰ, যাতে পেটত সোমাই আৰু আমি খাব পাৰোঁ। উফ, মাংসবোৰ টেম্পটিং হৈছে না, চাওক কি টেম্পটিং মাংস। এইটো মাংস, অ' মাই গড, দ্য পিচ আৰ ভেৰি বিগ। চাওক কিমান ডাঙৰ ডাঙৰ পিচ, একদম বিৰিয়ানীৰ নিচিনা পিচ কৰি লৈ আহিছোঁ, যাতে খাই মজা পায়। চ' অলপ অলপকৈ যাব, অলপ অলপকৈ আমি বিৰিয়ানীটো প্ৰিপাৰেশ্যন কৰিম। চ' তেনেকৈ হৈ আছে, এইয়া কৰিলে, দেখি যায় আকৌ বাঢ়িব। এইটো ছেকেণ্ড টুকুৰা, এইটো লেগ পিচ, অ' মাই গড, অ' মাই গড। वाओ वाओ, कैसे जीभ लपलपाई, কেতিয়া খাওঁ তেনেকৈ লাগি আছে। কি দিওঁ? মাই গড। চ' এইয়া বিৰিয়ানীৰ ফাইনেল টাচ আপ, যোনটো আমাৰ পেটত যাব। অহ ৱাও, ডেলিচিয়াছ। এতিয়া খালি বাছ হৈছেহে, খোৱাৰ পাছতহে ক'ম টেষ্টটো কেনেকুৱা। চাই যাব, খাই যাম, নজৰ নলগাব দেই। বিৰিয়ানী বুলি ক'লে বহুতে ফেভৰেট ন, এনেকৈ আৰু তই আমাৰ পেটতে যাবি, থাক। আৰু মা ৱাও, এইয়া বিৰিয়ানী, দেশী ষ্টাইল হোমমেড বিৰিয়ানী। আমি ৰেষ্টুৰেণ্ট টাইপ নবনাওঁ, আমি হোমমেড বনাওঁ, যিটো দেশী ষ্টাইল হয় ঘৰত। উফ ৱাও, কি স্মেল আহিছে অ'। আপোনালোক গোন্ধ পাবনে ভিডিঅ'টোত? গোন্ধ পালে জনাবচোন। অ' মাই গড, দেশী ষ্টাইল আৰু অ'